নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিনৰ ন্যায়ৰ কাৰণে যোৱা 19 ছেপ্টেম্বৰ পৰা ধাৰাবাহিক চলি আছে। চবেই ন্যায় বিচাৰি আছে। ধৰি লওক, মই ভিডিঅ'ৰ যোগেদি বিভিন্ন দিশাবিলাক দেখাই আছোঁ, কি ধৰণে কি কৰিলে ভাল, বা বিভিন্ন ইনফৰমেশ্যনবিলাক দি আছোঁ। কাৰণ যোৱা 19 ছেপ্টেম্বৰৰ পৰা সৰহভাগ এপিছ'ডেই জুবিনৰ ওপৰত আছিলে। কিন্তু যিহেতু কিছু পলিটিকেল ডেভেলপমেণ্ট থাকে, সেইকাৰণে বেলেগ কথা অলপ পাতিব লাগে। পাতিম, আমি নিশ্চয় পাতিম, কিন্তু হয় জুবিনৰ ইছ্যু আমি এৰি নিদিওঁ। তো বিধানসভাত মজিয়াত জুবিনৰ ন্যায়ৰ নামত যোনটো আমি ভাওনা দেখিলোঁ, কংগ্ৰেছ হওক, AGP, BJP, কোনো ৰাইজৰ দল হওক, চবেই যি কাৰবাৰ দেখিছোঁ। লুৰিণজ্যোতিতো এছেম্বলিত নাই, তেওঁ পিকচাৰত বাহিৰত আছে। বাহিৰত তেওঁ এছেম্বলি বনাই বহুত মিটিং মাটাং কৰি আছে। সেইবিলাকো আমি ক'ম বাৰু, সময় আহি আছে। তেওঁৰ যি কৰিমগঞ্জত গৈছিলে নহয়, সেইটো লৈ আমি ব্যাখ্যা কৰিম। কিন্তু এতিয়া কথাটো হ'ল, মই যোনটো অনুভৱ কৰিছোঁ, অনুভৱ অৱশ্যে বহুত আগতো কৰিছোঁ। আপোনালোকে যদি মোৰ প্ৰতিটা ভিডিঅ' যদি চাই যোৱা 19 ছেপ্টেম্বৰৰ পৰা চাব, মই ক'ৰবাত না ক'ৰবাত কিন্তু এটা হিংস দি আছোঁ। আৰু মুস্কিল হ'ল এতিয়া মই কেনেকৈ ক'ম যে মুখ্যমন্ত্ৰী মোৰ ভিডিঅ' ফ'ল' কৰে। কাৰণ ইয়াৰ আগত মই বাকী এংকাৰবিলাকক কৈছোঁ নহয়, কোনে মোৰ কথা চুৰি কৰি আছে। মুখ্যমন্ত্ৰীও ৰিচেণ্টলি মোৰ কথা এটা চুৰি কৰিলে। এয়া কি জানেনে? এই অভিমন্যু শব্দটো জুবিন সম্পৰ্কে কিন্তু অকল মইহে ইউজ কৰিছিলোঁ এই শব্দটো। এতিয়া শেহতীয়াকৈ চাব, মুখ্যমন্ত্ৰীও কৰিছে। খালি মোৰ এটাই অনুৰোধ, মোৰ নেৰেটিভছবিলাক যদি ক'বলৈ আছে, তেতিয়াহ'লে মোৰ নামটো ল'ব, নহ'লে মোক 1 টকা ৰয়েলিটি দিব। বেছি লাখ টকা নালাগে, কোটি টকা নালাগে। নামটো ল'ব, ৰিকগনিশ্যনটো দিব। এই মানুহটোৱে কৈছিলে জুবিনৰ অভিমন্যুৰ চব টাইটেলবিলাক চাব, মোৰ আছে, এতিয়াও আছে, চাব। সেইকাৰণে কৈ আছোঁ, ছাবস্ক্ৰাইব কৰক। বহুত কৃপণালী কৰি আছে। ছাবস্ক্ৰাইব কৰক, প্লিজ ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। কাৰণ আমাৰ যি ভিউৱাৰ্ছ আছে, অকল তেওঁলোকৰ মাজত থাকিলে নহ'ব। মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰক ভিডিঅ'বিলাক, যাতে অসমৰ চুকে কোণে প্ৰতিটা মানুহে শুনা পায় কথাবিলাক। কাৰণ কালি 26ত খুদা নাখাস্তা যদি কংগ্ৰেছো আহে, জুবিন কিন্তু ন্যায় নাপাব। একদম খাটাং কথাটো, একদম স্পষ্ট। আপোনালোকে লিখি থওক বস্তুটো। কোনো পাৰ্টীয়ে জুবিনৰ ন্যায় দিব নোৱাৰে, নিদিয়ে। কাৰণ সেইটো এটা যেনেকৈ এই বাংলাদেশী খেদা, NRC, সেইবিলাক যেনেকৈ এটা এজেণ্ডা হৈছিলে নহয়, এতিয়া জুবিনৰ এই ঘটনাটো এটা এজেণ্ডা হৈ থাকি যাব অহা দিনবিলাকত। তো ইয়াৰ পৰা নিস্তাৰ পাবলৈ এটা ৰাস্তা আছে। আপোনালোকে মোক ভুল নুবুজিব। ইয়াৰ আগত মই গৰিমাৰ ওপৰত স্পেচিফিক 2টা এপিছ'ড কৰিছিলোঁ। সেইকাৰণে মই ভাবোঁ যে আজি 3 নম্বৰ এপিছ'ডটো গৰিমাৰ ওপৰত মোৰ কৰাৰ অধিকাৰ আছে। এয়া আছিলে গৰিমাৰ যি গৰিমা, তেওঁ বজাই ৰাখিব পাৰিব নে নাই। 2য় এপিছ'ড আছিলে, কোনোবাই যদি চোৱা নাই চাব। কিছুমান মানুহে খুব গালি পাৰিছে, মই ভালে পাইছোঁ দিয়ক। গৰিমাৰ জুবিন অবিহনে গৰিমাৰ সিন্দুৰৰ প্ৰাসংগিকতাটো কি আছে। এতিয়া চিধা কথাটো হ'ল, মই যদি অনুভৱ কৰিছোঁ, এটলিষ্ট কোনোবাই অনুভৱ কৰক বা নকৰক, গৰিমা নিশ্চয় এই বস্তুটো অনুভৱ কৰিছে। তাইও ৰিয়েলাইজ কৰিছে যে জুবিন কিন্তু ন্যায় পাব সম্ভাৱনাটো খুব কম। তেওঁৰ ওচৰত বহুত মানুহ দেখা কৰিবলৈ আহে, তেওঁ অসুস্থ হৈ যায়, কাৰণ বহুত বেছি ষ্ট্ৰেইন ল'ব লগা হৈছে, বহুত বেছি কথা পাতিব লগা হৈছে। তাৰ পৰা নিস্তাৰ পৰা এটাই উপায় আছে, ইয়াত কোনো পলিটিকেল পাৰ্টিৰ কোনো ধৰণৰ এণ্ট্ৰি নহ'ব। কাৰণ এই মুহূৰ্তলৈকে কোনো পলিটিকেল নেতাই কিন্তু কোৱা নাই যে ঠিক আছে, আমি আগভাগ লৈছোঁ, আমি নেতৃত্ব ল'ম, গৰিমা থাকক আমাৰ নামত। উল্টাই কি হৈছে, আমি ছ'চিয়েল মিডিয়াত যিবিলাক পাই আছোঁ, যে জুবিনৰ নামত ইতিমধ্যে BJP দলে চান্দা সংগ্ৰহ ষ্টাৰ্ট কৰি দিছে। কাৰবাৰটো সেইটো হৈছে, তো গম পাইছে কি হ'বলৈ গৈ আছে। তো গতিকে গৰিমা একদম চিম্পুল ৰিকুৱেষ্ট, আপোনালোকে কোনো বেয়া নাপাব, মই কিন্তু গৰিমাক কিন্তু সতী হ'বলৈ কোৱা নাই। গৰিমাত জুবিন জীয়াই থকালৈকে তেওঁ ভবাই নাছিলে যে তেওঁৰ লগত ভগৱান আছে বুলি। জীয়াই থাকোঁতে কেতিয়া কোৱা নাই, মৃত্যুৰ পিছত কৈছে যে মোৰ লগত যে ভগৱান আছিলে মই ধৰিবই নোৱাৰিলোঁ। এতিয়া অনুভৱ কৰিছে। তো আমিতো ভগৱানৰ কাৰণে কি কৰোঁ, আমি ফাষ্টিঙত নাথাকোঁ জানো, উপাস নকৰোঁ জানো, আমি আৰাধনা নকৰোঁ জানো, কৰোঁ।
তো এতিয়া একমাত্ৰ উপায় হ'ল গৰিমাৰ কোনো ষ্টেটমেণ্টৰ দৰকাৰ নাই, ইফালে ইফালে যাবলৈ দৰকাৰ নাই। চিম্পলি জুবিনৰ যি সমাধিস্থলী আছে তাত তাই হাংগাৰ ষ্ট্ৰাইকত বহক, ভোক হৰতালত বহক। আৰু তাত আমাৰতো প্ৰায় 20 লাখ মানুহ ওলাইছিলে নহয় অসমৰ জুবিনৰ অনুৰাগীবিলাক। তাৰে চাব লাগিব যে কিমান মানুহ গৈ তাত পাইছে আৰু কিমান পলিটিকেল লিডাৰ, খালি গৈ তেখেতক লগ কৰি আহিলে নহ'ব, কিমান পলিটিকেল লিডাৰ গৰিমাৰ লগত একেলগতে বহিছে, সেইটো ইম্পৰ্টেণ্ট। তো গতিকে গৰিমা মূলা গাভৰু হ'ব নোৱাৰিব নেকি? মূলা গাভৰুটো হ'ব লাগিব তাক, এইটো এটা অগ্নি পৰীক্ষা। কিন্তু আপোনালোকে ভুল নুবুজিব যে জুবিনটো গ'লেই, কোনোবাই মোক কৈ আছিলে, মই এপিছডটোলৈ আলোচনা কৰিছোঁ, জুবিনটো গ'লেই এতিয়া তাইক মাৰিব বিচাৰিছে ন? তাইক মাৰিবলৈ বিচৰা নাই। যদি সঁচাকৈ, যদি বেলেগ কিবা খেলি মেলি নাই, যদি সঁচাকৈ গৰিমাও বিচাৰিছে যে ন্যায়টো লাগে, ন্যায় পোৱাৰ ৰাস্তা কিন্তু এটাই, বাজে সময়ত ষ্টেটমেণ্ট নহয়, একদম চিম্পলি হাংগাৰ ষ্ট্ৰাইকত বহক আৰু তেওঁৰ নেতৃত্বত গোটেই অসমৰ, কাৰণ তেতিয়া গভৰ্ণমেণ্টৰ হাতত কোনো অপশ্যন নাথাকিব। কাৰণ এতিয়াতো মুখ্যমন্ত্ৰী কৈছে, খুন কৰিছে একজনে, 5জনে সহযোগ কৰিছে, যোৱা 5-7 বছৰ যাবত জুবিনক লুটিপুটি খাই আছিলে, হৈ গ'লতো, ষ্টৰি ইজ অভাৰ। সব মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ পিছতো যিহেতু একো ওলোৱা নাই, অকল ডায়লগবাজি হৈ আছে, তো গতিকে গৰিমা যদি সঁচাকৈ হিন্দুৰটো লৈছা ভাল কথা, কাৰণ জুবিনে বিচাৰিছিলে, তো জুবিনে ডেফিনেটলি সেইটো বিচৰা নাই যে গৌতম আদানী জুবিনৰ ঘৰত আহক, আহি কথা পাতক। আৰু মই চিয়'ৰ গৰিমা যে জুবিন থকা হ'লে কিন্তু যিজন মানুহ বম্বেক মানে টাটা বাই বাই কৰি গুচি আহিছিলে, জুবিন জিন্দা থকা হ'লে কিন্তু গৌতম আদানীক জুবিনৰ ঘৰত এণ্ট্ৰি নিদিলে হয়। তুমি দিছা ভাল কথা, তুমি বেলেঞ্চ কৰিবলৈ ট্ৰাই কৰি আছা, বাট নাথিং, কোনো বস্তু বেলেঞ্চ হ'বলৈ নাই। যদি সঁচাকৈ বিচাৰা পত্নী হিচাপে, আৰু তুমি যেতিয়া কৈছা ইতিমধ্যে যে মই তাৰমানে মৃত অৱস্থাত গম পাইছোঁ মোৰ লগত ভগৱান আছে, যদি সেইটো তুমি অন্তৰেৰে কৈছা, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চোৱাৰ লগে লগে আৰু জুবিনৰ যি অনুৰাগী আছে তেওঁলোকে মই ৰিকুৱেষ্ট কৰিছোঁ, 20 লাখ অনুৰাগী, তেওঁলোকে সেইটোক যিমান পাৰে শ্বেয়াৰ কৰক, যাতে গৰিমাৰ কাণলৈ যায়, চৰকাৰ হিলি যায়, ৰাজনৈতিক দলবিলাক সৰি যায়। গতিকে গৰিমা, তুমি মূলা গাভৰু হ'ব লাগিব, উপায় নাই, তুমি বহি দিয়া, তেতিয়া ওলাব যে গাখীৰ কিমান, পানী কিমান, চব স্পষ্ট হৈ যাব। নহ'লে কি হ'ব, এই যে চলি আছে ন, চলি থাকোঁতে কি হ'ব, জুবিনৰ বাৎসৰিক কাম আহি যাব, বছৰিকীয়া যি শ্ৰাদ্ধ আহি যাব, কিন্তু ন্যায় নাপাব। যদি ন্যায় লাগে নেতৃত্ব ল'ব লাগিব গৰিমাই। তো গৰিমা, তোমালোকে মই অনুৰোধ কৰিছোঁ সেইটো পদক্ষেপ লোৱা, বেলেগ কোনো ৰাস্তা লৈ লাভ নাই। আৰু যদি নোলোৱা, মোৰ চিধা স্পষ্ট কথা, যেনেকৈ জুবিনে কৈছিলে, ময়ো স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে কিবা খেলি মেলি আছে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ছাবস্ক্ৰাইব কৰা আৰু শ্বেয়াৰ কৰাত আপোনালোকে কৃপণালি নকৰিব।